Hello everyone, welcome to Gyan Dorpon. যিসকলে এবাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছা দুই এদিনতে চাগে তেওঁলোকৰ ৰিজাল্টটো ওলাব আৰু তোমালোকো চাগে এক্সাইটেড হৈ আছা নিজৰ ৰিজাল্টক লৈ আৰু তোমালোকে ৰিজাল্টৰ পাছত কি কৰিবা তাক লৈ চাগে চিন্তিত হৈ আছা হয় না নহয় বাৰু যদি গ্ৰেজুৱেচন কৰিম বুলি ভাবি আছা তেওঁলোকে চাগে ভাবিছে মই কোনটো সাবজেক্টত মেজৰ ললে ভাল হ'ব কোনখন কলেজত পঢ়িলে ভাল হ'ব বা যিসকলে সায়েন্সত এবাৰ পৰীক্ষা দিছা তেওঁলোকে চাগে নিটৰ প্ৰিপাৰেচন কৰিছা জেডব্লিউ প্ৰিপাৰেচন কৰিছা হয়তো কনফিউজো হৈ আছা যদি মই এবাৰ নাপাও ইয়াৰ গেপ দিব লগা হ'ব নেকি বা মই এটা সাবজেক্টত মেজৰ লৈ পঢ়ি থাকো তাৰ পাছত মই নিটু দিম জেডব্লিউ দিম হয়নে আমি সেই সমস্যাবিলাকৰ ওপৰত এই ভিডিওটোত অকমান আলোচনা কৰিম আশা কৰিছো এই ভিডিওতে তোমালোকক সহায় কৰিব আহাচোন আমি আৰম্ভ কৰো প্ৰথমতে যিসকলে ভাবি আছা যে আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কৰিবা বিএসসি হওক BA হওক বিকম হওক BBA হওক বা BCA হওক তেওঁলোকে প্ৰথমতে চিন্তা কৰি লোৱা যে কোনটো সাবজেক্টত তোমালোকে BSc কৰিবা বা BA কৰিবা মানে কোনটোত তোমালোকে মেজৰ লবা মানে তাৰ কাৰণে তুমি নিজে নিজক সোধা যে তুমি কোনটো সাবজেক্টত বেছি ইন্টাৰেস্টেড তোমালোকে হয়তো আৰ্টছত যিসকলে লৈছা তেওঁলোকেতো 3-4টা সাবজেক্টটো হায়াৰ সেকেন্ডাৰী লৈছিলা ধৰি ললো এডুকেশ্যন পলিটিক্যাল সায়েন্স জিওগ্ৰাফি ইকোনমিক্স এগিটা যেনিবা লৈ তোমালোকে হায়াৰ সেকেন্ডাৰী পাস কৰিছা এতিয়া তোমালোকে হয়তো ভাবি আছা মই ইকোনমিক্সতে মেজৰ লওঁ নেকি নে মই আসামিজতে মেজৰ লওঁ নেকি গতিকে এতিয়াই তোমালোকে কিন্তু সঠিককে নিজৰ লগত কথা পতাৰ সময় হৈ গ'ল কিয়নো কেৰিয়াৰ বাছনিত এইটো একদম গুৰুত্বপূৰ্ণ সময় পিছত গৈ তুমি আকৌ চেঞ্জ কৰিবলৈ গ'লে তোমাৰ হাতত সময় লষ্ট হ'ব তোমাৰ কম্পিটিশন বেছি টাফ হৈ যাব হয়নে গতিকে একদম ক্ৰুচিয়াল টাইম এটো সময় তুমি নিজকে নিজেই দিয়া কি কৰিবা ভালকে চিন্তা কৰি লোৱা বা কোনোবাই হয়তো ভাবি আছা ভোকেশনাল মই কোৰ্স কৰিম বা ডিপ্লোমা কৰিম স্কিল বেসড গতিকে কেনেকুৱা ধৰণৰ কোৰ্স কৰিবা এইবোৰ ওপৰতো ভাবা আজিকালি কিন্তু এআই দিন আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ দিন এই কথাটো মনত কিন্তু ৰাখি লবা ভৱিষ্যতে ই কিন্তু বহুত কেৰিয়াৰত প্ৰভাৱ পৰিব বা পেলাব বা ইয়াক যদি কেৰিয়াৰ হিচাপে লোৱা বহুত আগবাঢ়িও যাব পাৰিবা গতিকে সেইখিনি কথা বা কোনোবাই যদি ভাবি আছে গভৰ্নমেন্ট এক্সাম লাইক ইউপিএসসি এসএসসি বা ষ্টেট যোনবিলাক এপিএসসি হওক ষ্টেটৰ যোনটো পৰীক্ষা এসিএস এপিএস আমাৰ অসমে যেটো এপিএসসি পাতে তাৰ কাৰণে কিন্তু প্ৰিপেয়াৰ কৰা সময় এইটোই এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগিব কেতিয়াও ভাবি নাথাকিবা যে মই গ্ৰেজুৱেচনটো কমপ্লিট কৰি লওঁ যেহেতু এপিএসসি বা ইউপিএসসি দিবলৈ গ্ৰেজুৱেচন লাগে মই গ্ৰেজুৱেচনটো কমপ্লিট কৰি লওঁ তাৰ পাছত মই পৰীক্ষা দিম নহয় হেতু কিন্তু একদম ভুল কথা তুমি এতিয়াৰ পৰা পঢ়িব লাগিব কাৰণ এপিএসসি ইউপিএসসি কি লাগে তোমাক লাগিব জিওগ্ৰাফি হিষ্ট্ৰি পলিটিক্যাল সায়েন্স যিখিনি তোমালোকে অলৰেডি এতিয়া আৰ্টছৰ কাৰণে ভাল হৈছে আৰ্টছৰ ষ্টুডেন্টে এইখিনি পঢ়িছে যদি এতিয়াৰ পৰা ভালকে স্মাৰ্টলি যদি পঢ়ি যোৱা প্ৰিপাৰেচন কৰি যোৱা নোট বনাই যোৱা তেতিয়া তোমালোকৰ সহায় হ'ব আৰু কিছু সংখ্যক ষ্টুডেন্টৰ সি সেটত প্ৰবলেম থাকে আৰু যত নেকি এখন তুমি পাস কৰিবই লাগিব এপিএসসি ইউপিএসসি দিবৰ কাৰণে যত তোমাৰ মেথছ থাকিব ৰিজনিং থাকিব সেইকাৰণে এতিয়াৰ পৰাই তোমালোকে অলপ অলপকে প্ৰিপেয়াৰ কৰি যোৱাটো মই ভাবো ভাল আৰু যদি ভাবি আছা এপিএসসি ইউপিএসসি গতিকে মেজৰ যোনটো সাবজেক্টত লবা তাৰ লগত পাস কোৰ্স কি লবা হেতু ভালকে চিন্তা কৰি লবা ঠিক আছে বা কোনোবাই যদি ভাবি আছে মই বিজনেস কৰিম বুলি সোনকালে আৰম্ভ কৰি দিয়া সোনকালে আৰম্ভ কৰিলে বেছি সফল হ'ব পাৰিবা হয়নে কথাটো আৰু মই এটোৱে বাৰেপতি কৈ আছো নো ইয়োৰসেল্ফ ফাৰ্স্ট তুমি নিজে নিজক যিমান জানা আন কোনোৱে কিন্তু নাজানে গতিকে তুমি নিজক ভালকে সময় দি নিজক সোধা ভৱিষ্যতে কি কৰি তুমি ভাল পাবা বা ভৱিষ্যতে কোনটো ফিল্ডত বেছি ভাল কেৰিয়াৰ আছে কেৰিয়াৰ গ্ৰোথ আছে সেইবিলাক তোমালোকে ইউটিউবত চোৱা কেৰিয়াৰ গাইডেন্সৰ কিতাপ পঢ়া কেৰিয়াৰ গাইডেন্সৰ ভিডিও চোৱা এইকেইদিনতে সেইখিনি ঠিক কৰি লোৱা যিসকলে এবাৰ সায়েন্স আৰ্টস কমাৰ্চত হায়াৰ সেকেন্ডাৰী দিছা তেওঁলোকে নিজৰ নিজৰ ষ্ট্ৰীমত কি কি কেৰিয়াৰ অপচন আছে তাক ভালকে এক্সপ্লোৰ কৰা ধৰি ললো সায়েন্সৰ ষ্টুডেন্ট এজনে মেডিকেল আৰু ইঞ্জিনিয়াৰিংৰ উপৰি আৰু কি অপচন আছে এইখিনি চোৱা বা আৰ্টছৰ ষ্টুডেন্টে কি অপচন থাকিব পাৰে জাৰ্নেলিজম হওক কিবা ডিজাইন হওক সাইকোলজি হওক বা কমাৰ্চৰ কি অপচন আছে অকল জেনাৰেল লাইনৰ উপৰি সেইবিলাকো চোৱা মই তাৰ ওপৰত ভিডিও বনাইছো বা ভোকেশনাল এডুকেশ্যন যদি কোনোবাই কৰিছা বা কৰিম বুলি ভাবিছা আইটিআই পলিটেকনিক এগ্ৰিকালচাৰ নাৰ্সিং হোটেল মেনেজমেন্ট এইবিলাক কোৰ্স যত তোমালোকৰ মন বহিব যোনটো তোমালোকে কৰি ভাল পাবা তাৰ কাৰণে ভাল ইনষ্টিটিউট বাছনিৰ কথা চিন্তা কৰা আৰু তাৰ ভৱিষ্যতৰ কেৰিয়াৰ গ্ৰোথটোৰ কথা চিন্তা কৰি পেলাই
কোৰ্চটো লোৱাৰ চিন্তা কৰিবা আৰু এইটো ভাবি নাথাকিবা কোনোবা হয়তো ফাইনেন্সিয়েলি ষ্ট্ৰং নহ'বও পাৰে সকলোৰেতো দিন একেই নহয় বা সকলোৱেতো সোণৰ চামুচ মুখলৈতো জন্ম হোৱা নাই কিন্তু এইটো নাভাবিবা যে পইচা কিন্তু তোমাৰ এডুকেশ্যনটো লোৱাত পইচাই বাধা দিব বুলি কিন্তু মই কেতিয়াও নাভাবো মই চকুৰ আগতো মই দেখিছো আমাৰ লগৰো মই দেখিছো যিসকলে লোন লৈ পেলাই পঢ়িছিলে মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী তেওঁলোকো কিন্তু এতিয়া ভাল কলেজৰ প্ৰফেচৰ হৈ আছে ভাল ভাল ইনষ্টিটিউটত কৰি আছে ভাল জব কৰি আছে বা কোনোবাই ভাল বিজনেছ কৰি আছে গতিকে পইচাটো কিন্তু প্ৰব্লেম নহয় তাৰ কাৰণে বহুতখিনি স্কলাৰশ্বিপো আছে তুমি লোনো ল'ব পাৰা আৰু যিসকলটো ফাইনেন্সিয়েলি ধৰা ষ্ট্ৰং তেওঁলোকৰতো চিন্তা নাই কিন্তু কোনোবাই হয়তো ভাবিব পাৰে যে মই নোৱাৰিম নোৱাৰাৰ কোনো কথা নাই তোমাৰ আগ্ৰহ থাকিলে তোমাৰ ৰাস্তা বহুত খোল খাব গতিকে সেইটো কথাও মই ক'লো লগতে আৰু পিকিং দ্য ৰাইট ইনষ্টিটিউশ্যন তুমি কিন্তু সঠিক কলেজ এখন নিৰ্বাচন কৰিবা আজিকালি য'তে ত'তে প্ৰাইভেট স্কুল কলেজ গঢ়ি উঠিছে বহুত ভাল ভালো আছে তাত মই নাই বুলি নকওঁ কিন্তু তুমি যোনখন ইনষ্টিটিউটত এতিয়া পঢ়িবা হায়াৰ ছেকেণ্ডেৰী পিছত ডিগ্ৰী য'ত কৰিবা বা বেলেগ কোৰ্চ য'ত কৰিবা তাত তোমালোকে চাবা নাকৰ কি গ্ৰেড বা তাত আগতে পঢ়ি অহা ষ্টুডেণ্টৰ লগত কথা পাতিবা কেনেকুৱা বা তাৰ প্লেচমেণ্ট কেনেকুৱা পৰিৱেশ কেনেকুৱা পঢ়ি ভাল পাবনে নাই সেইবিলাকো কিন্তু মনত ৰাখিবা আৰু তোমাৰ কৈছো নাই সাৰাউণ্ডিংটোৱে বহুতখিনি কথা নিৰ্ভৰ কৰে তোমাৰ বন্ধু নিৰ্বাচনতো তুমি ভাল হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী এই সময়খিনি কিন্তু বহুত ক্ৰুচিয়েল টাইম গতিকে বন্ধুটো লাগিবই কোৱালিটিটো ভাল কোৱান্টিটিত কম তেনেকুৱা কিছুমান বন্ধু তোমাক লাগিব গতিকে সেইখিনিৰ ওপৰতো তুমি চিন্তা কৰা এতিয়া সেইবিলাকৰ ওপৰত নিজকে ঠিক কৰি লোৱা আৰু নিজৰ ওপৰত কি কৰিব লাগিব বিলিভ থাকিব লাগিব আৰু ৱৰ্ক হাৰ্ড কষ্ট কৰিবই লাগিব আৰু কনসিস্টেন্সি ইজ দা কি কনসিস্টেন্সি সদায় তুমি কাম কৰিবই লাগিব নিজক ভাল কৰিবৰ কাৰণে সদায় কৰিব লাগিব আজিতকে কাইলৈ নিজক বেটাৰ তেনেকৈ আগবঢ়াই নিব লাগিব তেতিয়া তুমি এজন ভাল মানুহ হ'ব পাৰিবা আৰু কেৱল অকল টকা পইচাই নহয় কিন্তু এইটোও নহয় যে টকা পইচা নহ'লে যে পাৰিবা টকা পইচাও লাগিব নিজে সপোন দেখাচোন ভালকে নিজেই কিবা এটা কিনি আনি মা দেউতাক দিয়াৰ যিটো মজা সেইটো কিন্তু ল'ব পাৰিব লাগিব মা দেউতা জীয়াই থাকোঁতেই সেই নিজক চিন্তা কৰা তোমাৰ অকল সপোন নহয় মা দেউতাৰো সপোন গতিকে সেইখিনি ফুলফিল কৰিবৰ কাৰণে নিজকে এতিয়াৰ পৰাই আজিৰ পৰাই কামত লগাই নিয়া আৰু পাৰিবা তুমি ঠিক আছে মোৰ শুভেচ্ছা আছে থেংক ইউ এণ্ড অল দ্য বেষ্ট